নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলো ভালে আছে? আপোনালোকৰ মৰমৰ আশীৰ্বাদত মই ভালে আছো। আজি মই উপস্থিত আছো বাইহাটা চাৰিআলি মঙলদৈ পথত শ্ৰী শ্ৰী বাৰোৱাৰী দুৰ্গা পূজাত মই উপস্থিত আছো। বাইহাটা চাৰিআলিত পূজা দুখন হয়, এখন হৈছে বাইহাটা চাৰিআলি মঙলদৈ পথত আৰু আনখন হৈছে বাইহাটা চাৰিআলিত উত্তৰ বাইহাটা চাৰিআলিত বাৰোৱাৰী দুৰ্গা পূজা। বাইহাটা চাৰিআলিত বাৰোৱাৰী দুৰ্গা পূজা দুখন হয়। আপোনালোকে ভালদৰে চাওক। বৰ্তমান এতিয়া অকমান মানুহ কমি গৈছে, মই এতিয়া মানে ভিতৰতে আছো। আপোনালোকে ভালদৰে চাওক। দাদা কেনেকুৱা খবৰ? ভালনে? এতিয়া মানুহ কম নেকি? এতিয়া মানুহ কমিছে ন? ৰাতিপুৱা অকমান আছিল আৰু এতিয়া গধূলি হ'ব আৰু মানুহ। গাইজ আপোনালোক ভালদৰে দেখাই আছো। দাদা কৈছে মানে এতিয়া মানুহ কম, গধূলি হ'ব মানুহ। আৰু এফালে আমাৰ মৰমৰ দাদা বহি আছে। দাদা নমস্কাৰ। দাদা খবৰ ভালনে দাদা? আচ্ছা, আজি প্ৰথম পূজা, আজি সপ্তমী বিহিত পূজা। আচ্ছা, কালি আকৌ মহাষ্টমী বিহিত পূজা। অকমান দাদা পূজাৰ বিষয়ে কওকচোন। পূজাৰ বিষয়ে শাৰদীয় দুৰ্গা, শৰৎকালৰ দুৰ্গা, আহিন মাহৰ শৰৎকালৰ দুৰ্গা উৎসৱ হয়। ইয়াত তাৰপিছত সপ্তমী বিহিতৰ পৰা একদম মহাদশমী বিহিত পৰ্যন্ত পূজা আৰম্ভণি হয়। অকমান খাৰা হৈ যাওক। দশমী বিহিত পূজাত নৱপত্ৰিকা স্থাপত্য হয় আৰু গোটেইখিনি অষ্টমীৰ পৰা সপ্তমীৰ পৰা দশমী বিহিত পৰ্যন্তলৈ এই পূজাখন সমাপন হয়। এই শৰৎকালৰ শাৰদীয় দুৰ্গা পূজা মহোৎসৱ। ঠিক আছে। আহিন মাহত বাইহাটা চাৰিআলি বাৰোৱাৰী দুৰ্গা পূজাৰ পেণ্ডেল চাওক আপোনালোকে। এইবাৰ প্ৰথম দেখিলো এনেকুৱা পেণ্ডেল। শ্ৰী শ্ৰী বাইহাটা চাৰিআলিৰ বাৰোৱাৰী দুৰ্গা পূজাৰ মানে পেণ্ডেল চাওক। ইফালে গাড়ী সিফালে গাড়ী, গাড়ীৰ কাৰণে মানে পেণ্ডেলটো ভালদৰে উঠাবই পৰা নাই। আপোনালোকে ভালদৰে চাওক। হৈছে বাচ্ছা নাই, অকমান উঠি গৈছে, তথাপিতো ভাল। গাইজ আপোনালোকে বাইহাটা চাৰিআলি মঙলদৈ পথত বাৰোৱাৰী দুৰ্গা পূজাৰ মেইন লাইটিং গেট চাওক। আপোনালোকে ভালদৰে চাওক গাইজ, মেইন লাইটিং গেট এইটো চাওক গাইজ। বৰ্তমান গাড়ী আহি আছে, গৈ আছে। এই বাইদেউটো ৰাস্তা পাৰ হৈ দিলে। গাইজ বাইহাটা চাৰিআলি শ্ৰী শ্ৰী বাৰোৱাৰী দুৰ্গা পূজাৰ পেণ্ডেল এইটো। পেণ্ডেলটো চাওক আপোনালোকে, বঢ়িয়া কৰি চাওক, ধুনীয়া কৰি চাওক, সুন্দৰ কৰি চাওক। আমার উপস্থিত হয়েছে এই কামরূপ জেলা পরিষদের সম্পাদক অনুরোধ করেছি। আমার এখনই উত্তরিয়ানে আমার অনুষ্ঠান আসলে লক্ষ্য হয়েছে। আমার বড় ডাঙরিয়া তেখেতক এখনই উত্তরিয়ানে আমার অনুষ্ঠান কার্যকর্তা মিঠুন দেখা। দেখা ডাঙরিয়া তেখেতক আমার অভিভাবক দেখা ডাঙরিয়া তেখেতক এখনই উত্তরিয়ার আমার অনুষ্ঠান কার্যকর্তা রথি দেখা ডাঙরিয়া। কিছুদিন পূর্বে
চৰণত গ্ৰহণ কৰিছোঁ। আমি সকলো এতিয়া ওপৰত বিৰামান হৈ আছে। তথাপিও আমাৰ যি আধ্যাত্মিক বিশ্বাস, আমাৰ যি পৰম্পৰা, এই পৰম্পৰা ৰক্ষা কৰি আমি মা দুৰ্গা পূজা ভাগ আমি সকলোৱে পালন কৰিবৰ কাৰণে আমি সকলোৱে আগবাঢ়িছোঁ। মই বহুত দুখীয়া কথা ক'ব বিচৰা নাই। মা দুৰ্গাৰ এই ভঁৰালৰ যি আগমন, যে অসুৰ শক্তি বা অশুভ শক্তি বিনাশ আৰু শুভ শক্তি গাইজ ফাইনেলি মোৰ লগত ভণ্টি আছে। ভণ্টি বাইহাটা চাৰিআলিত বাৰোৱাৰী দুৰ্গা পূজা চাই কেনেকুৱা লাগিল? ভাল লাগিল নে? আচ্ছা, যে নহওক তোমালোকৰ ঘৰ ক'ত? এফালে মাইনা, তোমাৰ কেনেকুৱা লাগিল? ভাল লাগিছে ন? বাইদেউ, বাইহাটা চাৰিআলিত বাৰোৱাৰী দুৰ্গা পূজা চাই আপোনালোকৰ কেনেকুৱা লাগিল বাইদেউ? ভাল লাগছে ন? ভাল লগা দেখা পা আকৌ ভাটিবেলা আছে। ঠিক আছে বাইদেউ, ধন্যবাদ। চাওক গাইজ, আপোনালোকে ভালদৰে চাওক, বাইহাটা চাৰিআলি শ্ৰী শ্ৰী বাৰোৱাৰী দুৰ্গা পূজাৰ এই দুৰ্গা মাই ভালদৰে চাওক গাইজ, আপোনালোকে ধুনীয়া কৰি চাওক, ধুনীয়া কৰি দেখুৱাই আছো, ভালকে চাব। চাওক গাইজ, মাইনা ভাইটি বাইদেউ আমাৰ পূজাস্থলীত আহি পেলাই বাইদেউহঁতে মানে বৰ্তমান এতিয়া চাবলৈ ধৰিছে। বাইদেউ নমস্কাৰ। বাইদেউ বাইদেউ আপোনালোক ক'ৰ পৰা আহিছে বাইদেউ পূজা চাবা? চাংচাৰিৰ পৰা আহিছে। মাইনা ভালনে? ভাইটি কেনেকুৱা? ভাল, ঠিক আছে, ধন্যবাদ ভাইটি, বাইদেউ, ভণ্টি। আৰু কাৰ্যালয়ত সকলো আমাৰ কমিটিৰ বিষয়ববীয়াসকল মানে বহি আছে। দাদা নমস্কাৰ। দাদা আচ্ছা, যিয়ে নহওক আজি প্ৰথম আহিলো বাইহাটা চাৰিআলি শ্ৰী শ্ৰী বাৰোৱাৰী দুৰ্গা পূজাত। আচ্ছা, যিয়ে নহওক আপুনি কওকচোন বাৰু। এইটো আমাৰ বাইহাটা চাৰিআলি বাৰোৱাৰী 124 বছৰ হৈছে এই বাৰোৱাৰী দুৰ্গা পূজা। ইয়াত সমূহ ভক্তগণ ৰাইজ আহিবলৈ অনুৰোধ জনোৱা হ'ল। লগতে আমাৰ এই 3 দিন ধৰি লওক দিনত 10-15 হাজাৰ মানুহ পায়স খিচাৰি বিতৰণ কৰা হয়। কণ্টিনিউ 3 দিন কৰা যায় আৰু যিখিনি ধৰ্মীয় কৰা যায় আৰু আপোনাৰ বৌদ্ধিক মতে আৰু যিখিনি পূজা পাঠ কৰা যায়। আৰু এইবাৰ নতুনত্ব দুটা হ'ব, এটা হ'ল কুমাৰী পূজা আৰু এটা হ'ল ৰাৱণ দা। আপোনাৰ দশমীৰ দিনা ৰাৱণ দা হ'ব আৰু কুমাৰী পূজা কৰিম বুলি আমি ভাবি আছো আৰু। ঠিক আছে, ধন্যবাদ দাদা। ঠিক আছে ন, ভাল লাগছে, ধুনীয়া। গাইজ ফাইনেলি দাদা বাইহাটা চাৰিআলি শ্ৰী শ্ৰী বাৰোৱাৰী দুৰ্গা পূজাৰ সভাপতি। দাদা, যেহেতু আজি মানে পূজা চলি আছে, তাৰে বিষয়ে আপুনি কি ক'ব? আমাৰ বাইহাটা চাৰিআলি বাৰোৱাৰী দুৰ্গা পূজাৰ 124তম। আমাৰ ইয়াত আমি 28 তাৰিখত যোৱাকালিৰ পৰা আমি বেলবোধন কৰিছোঁ। 28, 29, 30, 1, 2 আমি 2 তাৰিখে আমাৰ পূজা দশমী হ'ব। আমি এতিয়া বহুত কষ্ট কৰিছোঁ। কষ্ট কৰি কিনে আমি ৰাইজক মানে এনেকুৱা হয়, আগে পিছেও আমাৰ 10-12 হাজাৰ 15 হাজাৰ মানুহে মানে এদিন খিচাৰি খায় আৰু ভোগ খায়। আমি সকলোকে দিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ। আৰু সকলো আহিব আৰু এইকেইদিন আমাৰ তাতে আৰু চব ভক্তগণ ৰাইজ আহি উপস্থিত হয় আৰু সকলো ভক্তগণ ৰাইজক আহিলে মই সুখী হয়। আমি সকলো গৈ পেলাই আমি ভাল লাগে আৰু এইদৰে আমাৰ ভালকৈ ৰাইজৰ আশীৰ্বাদত আমাৰ পূজাখন ভালকৈ চলি গ'লে ভাল হয়। আৰু যদি আমাৰ কিবা ভুল হয়, ৰাইজে আমাক কোৱাই দিলে ভাল পাওঁ। ঠিক আছে দাদা। গাইজ ফাইনেলি বাইদেউহঁতে আজি ৰাতিপুৱা 5টা বজাতে আছে, 5টা বজাত আহি বাইদেউহঁতে পুৰা মানে কাম কৰি আছে। আৰু আমাৰ যিখিনি মানে আলহী বুলি ক'ব লাগিব, য'ত নেকি পূজাত মানে মানুহখিনি আহি আছে, বাইদেউহঁতে ইমান ধুনীয়া কৰি সন্মান কৰি মানে ইয়াৰ পৰা মানে সজাই পৰাই নি পেলাই মানুহখিনিক যি ধৰণে মানে চাহ দি আছে, বহুত ভাল লাগছে।
বাইদেউ যিয়ে নহওক বাইদেউ আপোনালোকৰ ঘৰ ক'ত বাইদেউ? মোৰ ঘৰ মঙ্গলদৈ লাইনত বাইহাটা চাৰিআলি বাইহাটা চাৰিআলি মঙ্গলদৈ লাইনত ৰাণু ডেকা। আৰু এফালে বাইদেউ আপোনাৰ বাইদেউ মানে খিচিৰি মানে প্লেটত লৈ আছে মানে আকৌ বেলেগত দিব আৰু। ক'ত ঘৰ বাইদেউ? দক্ষিণ আগদলা বাইদেউৰ ঘৰ হৈছে দক্ষিণ আগদলা। কি নাম বুলি ক'লে? অকণ ডেকা বাইদেউৰ নাম হৈছে অকণ ডেকা। আৰু এইজনকতো আপোনালোকে ভালদৰে চিনি পায়, আহাওতে যাওঁতে এইজনক সদায় চিনি পায়। এইজন হৈছে আমাৰ কলেজ ভাই। কলেজ ভাই অকমান উঠি দিয়ক, বহি ফালে নহ'ব। আচ্ছা নমস্কাৰ দি। আচ্ছা এই কলেজ ভাই প্ৰত্যেকবাৰ পুজোতে এই পূজাৰ লগত কলেজ ভাই জড়িত মানে একদম জড়িত আৰু মানে কলেজ ভাই মানে তোৰ কি মানে আমি হেৰিটো যাওঁ ক'ত যাওঁ এইখিনি জেগাৰ নাম কি আছিল ৰাস মতিয়াৰ ৰাসতো পাবি কলেজ ভাই তাৰমানে পানী যোগান ধৰা। আৰু কেতিয়াবা মানে যদি মানে গিলাচ ধুব লাগে চাহ নিয়ে মানে এইখিনি কাম কলেজ ভাই বহু সুন্দৰভাৱে কৰি আছে আৰু কৰি থাকিব। বাইহাটা চাৰিআলিত ঘৰ। আৰু এইজন হৈছে মানে আমাৰ পাকঘৰৰ ভলেণ্ডাৰ চাহ মাষ্টাৰ। আচ্ছা গাইজ ফাইনেলি বাইদেউৰ মনৰ কথা কব। আজি 10 বছৰে এতিয়া মানে এই মানে দেউৰী কাম কৰি আছে ন দুটা মন্দিৰতে আৰু লগতে মানে পূজাই তাৰমানে চাহ বিতৰণ কৰি আছে বাইদেউ। গাইজ এইজন ভাই প্ৰত্যেকবাৰ পূজাতে মই লগ পাওঁ ইয়াতে, এইবাৰো লগ পাইছো। যাতে অহা বছৰ আকৌ এনেকে লগ পাওঁ। এই পূজা কমিটিৰ এই ভাইটিটো বৰ্তমান ভলেণ্ডাৰ হয় মানে মানুহখিনিৰ কেতিয়াবা কাৰণে অসুবিধা হ'লে এই অসুবিধা শান্তি ভাইটি মানে চোৱা চিতা কৰে। ঠিক আছে বাইদেউ। বাইদেউ বাইহাটা চাৰিআলিত বাৰোৱাৰী দুৰ্গা পূজা আছে, আপোনালোকৰ কেনেকুৱা লাগিল? ভাল লাগিছে। আচ্ছা বাইদেউ আপনার ঘর কো মুক্তাপুর আছে না? ঠিক আছে বাইদেউ ধন্যবাদ, দাদা ধন্যবাদ।